ওলা বুলি কৈছে নহয়, ওলা 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 কথা ক'লে ব্যৱহাৰ নাজানিছে সেইকাৰণে উলিয়াই দিছে চাথ উঠ ওলা মই যাব লাগিব ওলা ওলা বুলি কৈছো তাখন ঠিক কথা অৱশ্যে কি হ'ল কথা এটা আছে কি কথা ছোৱালী বাপকটো বহুত অসভ্য আছে আমাৰ দুটাকে ইমান কুকুৰৰ নিচিনা দৌৰাইছে কেকেচাই বিয়া পাতিলে কিমান দৌৰাইছে এই ছোৱালী বাপেকটো অসভ্য নহয় অসভ্য বুলি তই মই আকৌ কি কৈছো তই এই কেকেটা বিয়া পাতা বুলি কিয় কৈ দিলি কিয় নকৈছো কিন্তু কথাটো হ'ল মোৰ আগতো এজন ল'ৰা আছে ন বোলে তিনিজন নিৰঞ্জন তোতিয়াৰ সমস্যাটো ক'ত 5জন হ'লেও মোৰ আপত্তি নাছিল কথাটো হ'ল কেতিয়াৰ পৰা ফ্ৰেণ্ডশ্বিপ হৈছে পৰহি সন্ধিয়াৰ পৰা চিনাকি হয় নেকি দুদিনতে ফ্ৰেণ্ডশ্বিপ হৈ গ'ল না আজিকালি ছ'চিয়েল নেটৱৰ্কৰ যুগটো চব কাম মানে ফাষ্ট হয় নিজৰ আচ্ছা এতিয়া বেলেগ কথা বাদ দিছে ছোৱালীজনী মাতিব লাগিছে মানে খুৰা কোনটো কথা কৈছে আমাৰ যে মাজনীক চাবলৈ আহিছা অ' মাই ডগছ মাকজনীক চাই কি কৈছো ছোৱালীজনীক চাবলৈ আহিছো হয়নে নহয় ই অনবৰ ফূৰ্তি কৰি থাকে দেই পিছে তুমি চশমাযোৰ উঠাই লোৱা নোৱাৰিছো পাৱ আছে কি কয় ল'ৰাটো এইটো নহয়নে হয় কেকেটা আপোনাকে লগ কৰিবলৈ আহিছিলো কোৱাচোন এই প্ৰব্লেম এটাত পৰিছো আপোনাৰ পৰা সলিউচন এটা বিচাৰি আহিছো তুমি দেখিছো মোক চাইকেল মেকানিক কৰি দিলা কিয় চাইকেল মেকানিকেহে সলিউচন মাৰে ধেমালি কৰিছো হা তেৰি এইটো এইটোৱে ছোৱালীজনী কোৱা বুজিছ তেতিয়াহ'লে ঘূৰি যাম ছোৱালীজনী চোৱাই নাই তেতিয়াহ'লে পাতি দিয়ক মই কোন আছে তেৰি এই বিলটো আছে দেখা নাই বিলো এনেকুৱা শব্দ নে ভগৱান নমস্কাৰ মই ৰাকেশ হাজৰিকা মই পঞ্চী লগৰ হয় নেকি পঞ্চী আছেতো আছে তেতিয়াহ'লে ভিতৰলৈ যাব পাৰিম নহয় আহক সেইটো তোমাৰ প্ৰব্লেম কি শ্ৰীমতীৰহে প্ৰব্লেম হ'ব লাগে তুমি ভালকে খোৱা বোৱা কৰিব দিবা কৰিছো কৈছা হয় খালি তুমি এইকেইটা দিনত আনাৰস তেতেলী এইবোৰ নোখোৱাবাচোন নাই হোৱা ছিজনত কমলা পাবা নহয় কমলা খোৱাবা চাবা বেবীৰ স্কিন কি ধুনীয়া হ'ব সেইটো কথা নহয় এয়া চাওক ডক্তৰৰ ৰিপৰ্ট কি লিখা আছেনো ৰিপৰ্টটোত আপুনি পঢ়া নাই জানো মই পঢ়িছো মানে তোমাৰ মুখেৰে শুনো কেনেকে হ'ল এইবিলাক এই ৰিপৰ্টটো চাওকচোন মোৰ শ্ৰীমতীয়ে টুইনছ বেবী কনচেপ্ট কৰিছে মজা তোমাৰ নিচিনা সৌভাগ্যৱান কেইজন আছে হে কিছুমানৰতো ল'ৰা ছোৱালীয়ে নাই দিয়াচোন একেটা খৰচতে তুমি দুটাকে পাইছা ব'লা চাহ একাপ খোৱা চাহ বাৰু খাব কিন্তু কথাটো হ'ল মোৰ আগতো এজন ল'ৰা আছে ন বোলে তিনিজন নিৰঞ্জন তোতিয়াৰ সমস্যাটো ক'ত 5জন হ'লেও মোৰ আপত্তি নাছিল কথাটো হ'ল মোৰ একো চৰকাৰী চাকৰিটো নাই জানো বোলে চেলমণি বদতি মই মানে সেই পঞ্চীৰ লগত ফেচবুকতে চিনাকি মোটামুটি ভাল ফ্ৰেণ্ডশ্বিপ এটা হৈছে আৰু তেনেকুৱাতে হৈছে আৰু হয় নেকি কেতিয়াৰ পৰা ফ্ৰেণ্ডশ্বিপ হৈছে পৰহি সন্ধিয়াৰ পৰা চিনাকি হয় নেকি দুদিনতে ফ্ৰেণ্ডশ্বিপ হৈ গ'ল না আজিকালি ছ'চিয়েল নেটৱৰ্কৰ যুগটো চব কাম মানে ফাষ্ট হয় নিজৰ আচ্ছা এতিয়া বেলেগ কথা বাদ দিছে ছোৱালীজনী মাতিব লাগিছে মানে খুৰা আজি মানে আমি ইয়ালৈ আহিম বুলি তাইক মেছেজ দিছিলো হয় নেকি তাইতো আজি হঠাতে মামাকৰ ঘৰলৈ যাবলগীয়া হ'ল নহয় আইতাকৰ অকণমান অসুখ তোমালোকক ক'বলৈ চাগে পাহৰি গ'ল হ'ব পাৰে তাৰমানে ছোৱালী ঘৰত নাছে নাই তেতিয়াহ'লে ইয়াত থাকি কাৰ ঘটিটো কৰি ৰবা আজি প্ৰথম দিনা আহিছা চাহ একাপ খাই যোৱা নেলাগে নেকি খুৰা আমি যাওঁৱে খুৱাই ইমান জোকে ধৰিছে চাহৰ লগত কিবা এটা খাই গৈছো হয় নহয় খোৱা তো তোমালোক বহাচোন ছাৰ বাহিৰত যে বহি আছে ল'ৰাটো মোৰ চিনাকি সি মানে প্ৰব্লেম এটাত পৰি ইয়াত সলিউচন বিচাৰি আহিছে কি প্ৰব্লেম সি কনচিভ কৰিছে কি কৰিছে সৰি তেখেতৰ মিছেছে টুইনছ বেবী কনচিভ কৰিছে এইটোতো বৰ ৰিক্সৰ কথাটো গাতে পাইছো নহয় আপুনি নহয় দেখিছো নহয় ছাৰ এটা বেবী থকা মানে মাকজনীৰ কিমান কষ্ট আৰু দুটা বেবী থাকিলে ভাবকচোন মাজতে নেশ্যনেল জিঅ'গ্ৰাফিত দেখিছো ছাৰ যিবিলাকৰ টুইনছ বেবী থাকে গৰ্ভত হেনো জেগাৰ কাৰণে কাজিয়া কৰে আৰু মাকৰোতো লাহে খাতনীয়া আপুনি বৰ বেছি বুজাই হে আচল কথাটো কওক আপুনি
আপোনাৰ চিনাকি ল'ৰাজনৰ প্ৰব্লেমটোৰ কথা তেখেতৰ শ্ৰীমতীয়ে টুইন্স বেবী কনচিভ কৰিছে সেইখিনি দেখোন ক'লেই পিছৰখিনি নকয় কিয় ৰ'ব মই তাক মাতি দিওঁ ৰ'ব যেনেকেহে বুজাই নিজে যেন গাইনীৰ ডক্টৰহে খুৰা আমি মানে কিবা বিশেষ কাম এটাতহে আহিছিলোঁ প্ৰথমে চাহটো খাই লওঁ কি বিশেষ কাম একচুৱেলি বিয়া বাৰু সংক্ৰান্ত পঞ্চীও উপযুক্ত বয়স হৈছে দিয়কচোন ভাল ল'ৰা পালে মই কাইলৈকে তাক বিয়া দিম সকলো ৰেডি কৰি ৰাখিছোঁ তেতিয়াহ'লে মই পৰহিলেহে কৈছোঁ আই কিয় বাই বাই কোনে অহা যোৱা কৰি তাকে কইনাৰ লগত পৰিলে গাড়ীত গুচি গৈছোঁ হয় নহয় কি কৈ আছে তেওঁ নাই আমি মানে আজি পঞ্চীক চাবলৈহে আহিছিলোঁ তোমাৰ কাৰণে নহয় 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 মোৰ কাৰণে নহয় মানে কৰে পুলিচৰ চাকৰি ভালেই তেওঁলোক আহিলে মই কথা পাতিম বাৰু পিছে তোমাৰ নামটোৱে সোধা নাই নহয় মোহন চিয়াদি তাৰ মানে তুমি পুলিচৰ CID ব্ৰাঞ্চত কাম কৰা কম ট্ৰেইলিং মাৰিছোঁ পিছে তোমাৰ ঘৰৰ মানুহে কথা বতৰাবিলাক গম পাইছে নে কোনটো কথা কৈছে আমাৰ যে মাজনীক চাবলৈ আহিছা মাই ডগছ মাকজনীক চাই কি কৈছোঁ ছোৱালীজনীক চাবলৈ আহিছোঁ হয়নে নহয় ই অনবৰ ফূৰ্তি কৰি থাকে দেই পিছে তুমি চচমাযোৰ উঠাই লোৱা নোৱাৰিছোঁ পাৱ আছে কি কয় ল'ৰাটো নুবুজিছে আমি আচলতে কেকে চালেহে ছোৱালী চাবলৈ আহিছোঁ সেইবিলাক কথা কিয় নকৈছে কোন কেকে ছাৰ তাই আছে যে মানে খুৰা আপুনি ভুল বুজি আছে আমি মানে পঞ্চীক কেকে ঢালে মানে বেহাৰবাৰী আউটপোষ্টৰ হাবিলদাৰ কৃষ্ণকমল খাটনিয়ালেহে চাবলৈ আহিছোঁ হয় নেকি মই আৰু এওঁ বুলিহে ভাবিছিলোঁ তেওঁ নিজে নাহিল কিয় থানাত মানে ইম্পৰ্টেণ্ট কাম চলি আছে জানেনে আমি মানে থানাতে কাম কৰোঁ গতিকে আৰু তোমালোকক পঠিয়াতকৈ তেওঁলোকৰ ঘৰৰ মানুহ আহিব লাগিছিল মাক বাপেক ভায়েক ভনীয়েক কোনোবা আহিলে ভাল হ'ল এইবিলাক কোনোৱে নাছিল যিজনী ঘৈণীয়েক আছে তাকো কাজিয়া হৈ কাৰ ঘৈণীয়েক কিয় আমাৰ কেকে চাওঁ টিলিকিব বা কম কাজিয়া কৰিছে কি কলি তহঁতে এজনী বিয়া পতা মানুহ হলে মোৰ ছোৱালী চাবলৈ আহিছ চাব দেই মানে কথাটো ওলা বুলি কৈছে নহয় ওলা কথা ক'লে ব্যৱহাৰ নাজানিছে সেইকাৰণে উলিয়াই দিছে মই যাব লাগিব ওলা বুলি কৈছো তাখন চিৰ চেনেহী মোৰ ভাইটি ভণ্টিসকল আজি সেইজন ল'ৰা যিটো সমস্যাৰ সন্মুখীন হ'ল মই ভাবোঁ তহঁতে তেনেকুৱা এটা সমস্যাৰ সন্মুখীন নহওঁ যদিও তহঁত বিবাহ পাশত এদিন হ'লেও আবদ্ধ হবি কাৰোবাৰ প্ৰয়োজন হ'লে কথাখিনি লিখিও ল'ব সেইকাৰণে মই ভাবিছোঁ তহঁতক এটা মই সৰুকে কৰ্মশালা দিম য'ত জন্ম নিয়ন্ত্ৰণৰ ওপৰত মই কিছুমান কথা কম কি হৈছে এইবিলাক ছাৰ ইহঁতক মই বৈবাহিক জীৱনত ল'ব লগা সাৱধানতাৰ ওপৰত কিছু কথা ক'বলৈ ওলাইছোঁ চাকৰি কৰিবলৈ মন আছে তহঁতৰ আছে আছে আপোনাৰ আছে আৰু কিবা কম কি হ'ল কথা এটা আছে কি কথা ছোৱালী বাপকটো বহুত অসভ্য আছে আমাৰ দুটাকে ইমান কুকুৰৰ নিচিনা দৌৰাইছে কেকে চাই বিয়া পাতিলে কিমান দৌৰাইছে এই ছোৱালী বাপেকটো অসভ্য নহয় অসভ্য বুলি তই মই আকৌ কি কৈছো তই কেকেটা বিয়া পাতা বুলি কিয় কৈ দিলি কিয়নো কৈছো বিয়া পাতিছে কাৰণে বিয়া পাতিছে বুলি কৈছো কেঁচুৱা থকা যেন তোৰ ল'ৰা-ছোৱালী থকা বুলি কৈ দিছো এতিয়া সতিনী কাটিবলৈ ছোৱালীজনী দিব বাপাকে মোক সুধিছে ঘৰত কোন আছে মনিব বাচ্চা এটা বাঢ়ি আছে ঘৰত কোনোৱে নাছে তই দৰা অভিভাৱক ওলাইছ থানালে আহ আজি এনেকুৱা দিয়াম কেকেটা কৈ কাপোৰ দিয়া কিন্তু মোক ভাল লাগিছে ইমান ব্যস্ত না চাইকেলখন ষ্টেণ্ড কৰাৰ টাইম নাই কেকেটা ক'ত আছে কেকেটা না কেকেটা ক'ত আছে মোক কোৱাচোন কি হ'ল এইটো ক'ত আছে সেইটো নোকোৱা কিয় তাৰ ৰুমত সেইটোকে ক'বলৈ ইমান সময় লাগে কিবা হ'ল এচবৰ with the reference to the subject edited by কেকেটা ঐ কাম কৰি আছো দেখা নাই কোনে ইমান চিঞৰি আছ লিখক
একমাত্ৰ চোৰ এইটো মাজত অসমীয়া সোমাই গ'ল দেখোন এই মই তাৰ কথা কৈছো